নাৰায়ণৰ গণিত পাৰ্ট 2 আজি আমি তোমালোকক 1 মাৰ্কৰ যিবিলাক কোৱেশ্চন আছে প্ৰথম চেপ্টাৰৰ সেইবিলাক দি দিম আৰু এইবিলাক মুখস্থ কৰিব লাগে 1 মাৰ্কৰ কাৰণে ঠিক আছে উদাহৰণ 1 টো চোৱা যুক্তি দৰ্শাই তলৰ উক্তিবিলাক সঁচা নে মিছা লিখা কি কৈছে যুক্তি দৰ্শাই তলৰ উক্তিবিলাক সঁচা নে মিছা লিখা তাৰ মানে এনেকৈ ডাইৰেক্ট ক'লে নহব যেন সঁচা বা মিছা ইয়াক যুক্তি দিব লাগে কেনেকৈ এটো সঁচা হল এনেকৈ যুক্তি দিব লাগে ঠিক আছে এতিয়া উদাহৰণৰ 1 টো চোৱা প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা কোৱেশ্চনটো ভালকৈ বুজিব লাগে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা মানে কি কৈছে ইয়াত সকলোবিলাক পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা ঠিক আছে আমি এতিয়া উদাহৰণ 1 তো লিখো আগতে উদাহরণ 1 आंसर চাবা কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা গতিকে ইয়াত কৈছে যে সকলোবিলাক পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা আমি তোমালোকক আগতে বুজাই দিছো আগৰ ভিডিঅত স্বাভাৱিক সংখ্যা কোনবিলাক পূৰ্ণ সংখ্যা কোনবিলাক এতিয়া বুজাই দিম অলপ চাবা কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যা আমি ইয়াত আগতে পূৰ্ণ সংখ্যা লিখো পূৰ্ণ সংখ্যাবিলাক কোনবিলাক আমাৰ পূৰ্ণ সংখ্যাবিলাক আমি ডবল আকাৰে বুজোৱা হয় যেনেদৰে 0 ৰ পৰা 1 0 1 2 3 এনেকৈ বাঢ়ি যায় অখৈমলৈ আৰু আমাৰ স্বাভাৱিক সংখ্যা কোনবিলাক স্বাভাৱিক সংখ্যা এনৰ দ্বাৰা প্ৰকাশ কৰা হয় ইয়াক এনেকৈ 1 ৰ পৰা লোৱা হয় 1 2 3 4 এনেকৈ বাঢ়ি যায় চাবা ইয়াত কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা মানে সকলোবিলাক পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা বলে এটো কৈছে চাবা 3 এটা পূৰ্ণ সংখ্যা এটো এটা স্বাভাৱিক সংখ্যা 2 এটা পূৰ্ণ সংখ্যা এটো এটা স্বাভাৱিক সংখ্যা 1 এটা পূৰ্ণ সংখ্যা এটো এটা স্বাভাৱিক সংখ্যা কিন্তু 0 একটা পূৰ্ণ সংখ্যা এটো স্বাভাৱিক সংখ্যা নহয় 0 এটা পূৰ্ণ সংখ্যা কিন্তু এটো স্বাভাৱিক সংখ্যা নহয় ভালকৈ বুজিব লাগে তাৰ মানে আমি ক'ব পাৰো এটো মিছা কাৰণ 0 এটা পূৰ্ণ সংখ্যা কিন্তু এটো স্বাভাৱিক সংখ্যা নহয় কোৱেশ্চন কৈছিল যে সকলোবিলাক পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা গতি দেখা গ'ল যে ইয়াত 0 এটা পূৰ্ণ সংখ্যা কিন্তু এটো স্বাভাৱিক সংখ্যা নহয় এনসারটো দিম মিছা মিছা কারণ শূন্য এটা পূর্ণ সংখ্যা কিন্তু স্বাভাবিক সংখ্যা নহয় ঠিক আছে আমি যিবিলাক বুজাই দিম সেইবিলাক মানে এনসারত লিখব নালাগে এতিয়া আছে আমাৰ 2 নম্বৰটো চোৱা প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা কি কৈছে ইয়াত প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা ভালকৈ বুজিব লাগে কি কৈছে ইয়াত প্ৰতিটো অখণ্ড সংখ্যা মানে সকলোবিলাক অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা আমি ইয়াৰ আগতে বুজাই দিছিলো পৰিমেয় সংখ্যাবিলাক এতিয়াও বুজাই দিম চাবা অখণ্ড সংখ্যাবিলাক কোনবিলাক আমাৰ যিবিলাক জেটৰ আকাৰত প্ৰকাশ কৰা হয় আখৰেৰে যেনেদৰে ডট ডট -4 -3 -2 ডট ডট 1 2 3 এনেকৈ তার মানে যিবিলাক সংখ্যা মাইনাস চিন আৰু প্লাস চিনৰ দ্বাৰা গঠিত যিবিলাক সংখ্যা মাইনাস চিন প্লাস চিনৰ দ্বাৰা গঠিত সকলোবিলাক সংখ্যা হৈছে আমাৰ অখণ্ড সংখ্যা
মনত ৰাখিবা যিবিলাক সংখ্যা মাইনাছ আৰু প্লাছ চিনেৰে গঠিত গোটেইবিলাক সংখ্যা হৈছে আমাৰ অখণ্ড সংখ্যা। আৰু ইয়াত কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা। এতিয়া চোৱা পৰিমেয় সংখ্যাবিলাক কোনবিলাক যিবিলাক পিউ বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰি তেনেবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কোৱা হয় বা কওঁ। ঠিক আছে, যিবিলাক সংখ্যা আমি পিউ বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰি, মই আগৰ ভিডিঅ'টো বুজাই দিছিলোঁ কোনবিলাক সংখ্যা আমাৰ পৰিমেয় সংখ্যা কেনেকৈ আমি তাক প্ৰকাশ কৰিম। চাবা ইয়াত -4 আছে, -4টোক আমি এনেকৈ লিখিব পাৰি -4 সমান সমান -4/1। ইয়াত p সমান সমান -4 আৰু q সমান সমান 1। ঠিক একেদৰে আমি -3 যিটো সংখ্যা আছে -3 সংখ্যাটোক আমি এনেকৈ লিখিব পাৰি -3/1। ইয়াত p সমান সমান -3 q সমান সমান 1। ঠিক একেদৰে আমি যিবিলাক সংখ্যা মানে 2 আছে 2টো আমি এনেকৈ লিখিব পাৰি 2/1। ইয়াত p সমান সমান 2 আৰু q সমান সমান 1। গতিকে যিবিলাক অখণ্ড সংখ্যা আছে আমি গোটেইখিনি অখণ্ড সংখ্যা আমি পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব পাৰোঁ। কাৰণ এইটো মনত ৰাখিব লাগে যিকোনো সংখ্যাৰ লগত এক হৰণ, এক পূৰণ আৰু এক ঘাত থাকে। এইটো মনত ৰাখিব লাগে যিকোনো সংখ্যাৰ লগত এক পূৰণ, এক হৰণ আৰু এক ঘাত থাকে। গতিকে এইটো আমি ক'ব পাৰি যে সকলো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা, কাৰণ সকলো অখণ্ড সংখ্যাবিলাক আমি এনেকৈ প্ৰকাশ কৰিব পাৰি, মানে তলত 1 দি। গতিকে আমি লিখিম এইটো সঁচা, কাৰণ প্ৰতিটো অখণ্ড সংখ্যাক পিউ বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0। ঠিক আছে, এইটো মুখস্থ কৰিব লাগে। সঁচা, কাৰণ প্ৰতিটো অখণ্ড সংখ্যাক পিউ বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল। ঠিক আছে, এতিয়া আছে আমাৰ 3 নম্বৰটো। 3 নম্বৰটো চোৱা, প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। কি কৈছে ভালকে বুজিব লাগে, প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। তাৰমানে ইয়াত কৈছে যে প্ৰতিটো মানে সকলোবিলাক পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। ভালকে বুজিলে, সকলোবিলাক অখণ্ড সংখ্যা মানে পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। ইয়াত কৈছে সকলোবিলাক পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। চাবা আমি ইয়াৰ আগৰ অংকটো মানে ইয়াৰ আগৰ আনসাৰটো বুজাই দিছিলোঁ পৰিমেয় সংখ্যা আৰু অখণ্ড সংখ্যাবিলাক। এতিয়া বুজাই দিম। চাবা কি কৈছে, প্ৰথমে কৈছে অখণ্ড সংখ্যা, মানে অখণ্ড সংখ্যাবিলাক আমি জেডৰ আকাৰত প্ৰকাশ কৰোঁ যিবিলাক মাইনাছ প্লাছ চিনেৰে গঠিত। মানে ইয়াক এনেকৈ লিখিব পাৰি -4 আৰু বহুতো সংখ্যা আছে, হাজাৰ হাজাৰ 1 2 3 এনেকৈ বহুতো যিবিলাক মাইনাছ আৰু প্লাছ চিনেৰে গঠিত সংখ্যাবিলাক গোটেইবিলাক সংখ্যা হৈছে আমাৰ অখণ্ড সংখ্যা। মানে -2 -3 -1000 -1 লাখ -1 কৰোৰ যিবিলাক গোটেইখিনি সংখ্যা হৈছে আমাৰ অখণ্ড সংখ্যা। ঠিক একেদৰে -1 2 3 ডাইৰেক্ট 1 তাৰমানে +1 1 1 2 3 4 5 6 7 8 9 10 যিবিলাক সংখ্যা আছে
যিমান যাব পাৰে সিমানেই আমাৰ অখণ্ড সংখ্যা, মানে অখণ্ড সংখ্যা অসীম সংখ্যালৈ অখণ্ড সংখ্যা আছে। চাবা এতিয়া পৰিমেয় সংখ্যাবিলাক আমি কি কৈছো, পৰিমেয় সংখ্যাবিলাক পি বাই কিউৰ আৰ্হিত প্ৰকাশ কৰা হয়। যেনেদৰে যিবিলাক পি বাই কিউৰ আৰ্হিত সকলোবিলাক সংখ্যা আমাৰ পৰিমেয় সংখ্যা। চাবা -4 আমি এনেকৈ লিখিব পাৰিম -4/1, -3 এনেকৈ লিখিব পাৰিম -3/1। কিন্তু যদি এনে ধৰণৰ সংখ্যা থাকে মানে 5/3, এইটো কি এনেকৈ লিখিব পাৰিম নেকি? কোনো এটা সংখ্যা আছে নেকি অখণ্ড সংখ্যাত এইটো এনে ধৰণৰ সংখ্যা আছে নেকি? এনেদৰে কোনো সংখ্যা আছে নেকি যে 5/3 বা অখণ্ড সংখ্যাবিলাকৰ আমি এনেকৈ প্ৰকাশ কৰিব পাৰিম -4/1, -3/1 বা 1/1, 2/1, 3/1। কিন্তু এনে ধৰণৰ সংখ্যা আছে নেকি যিবিলাকৰ হৰ 3 বা 4 বা 5, 6, 7, 9, 10 এনেকৈ বেছি থাকে নেকি? কোনো সংখ্যাৰ নাই। মানে অখণ্ড সংখ্যাবিলাকৰ হৰ এনে 1 থাকে আৰু ইয়াত কিমান হৈছে 3। গতিকে এটো কোনো অখণ্ড সংখ্যা নহয়। আমি ক'ব পাৰি 5/3 এটা পৰিমেয় সংখ্যা, কিন্তু এইটো অখণ্ড সংখ্যা নহয়, কাৰণ এইটো এনসারটো হৈছে মিছা। কারণ 5/3 এটা পৰিমেয় সংখ্যা, কিন্তু অখণ্ড সংখ্যা নহয়। এতিয়া আছে আমাৰ 1.1 1 নম্বৰটো চোৱা কি কৈছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক পি বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰোনে? বা ইয়াত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0। কি কৈছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক পি বাই কিউৰ আৰ্হিত ইয়াত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0 প্ৰকাশ কৰিব পাৰিনে? তাৰমানে এইটোৱে কৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক পি বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰিনে? এইটোৱে কৈছে। চাবা আমাৰ শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে নহয়? মই আগতে পৰিমেয় সংখ্যাবিলাক বুজাই দিছিলো, এতিয়া বুজাই দিম। চাবা 1 নম্বৰটো কি কৈছে, ইয়াত শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে নহয় সেইটো কৈছে। চাবা মই আগতে এটা ইয়াৰ আগৰ যিবিলাক প্ৰশ্ন দিছিল সেইটো দিছিলো কেনে 2 এটা অখণ্ড সংখ্যা, ইয়াক আমি এনেকৈ লিখিব পাৰি 2/1। গতিকে ইয়াত পি সমান 2 আৰু কিউ সমান 1। গতিকে 0 কো আমি এনেদৰে লিখিব পাৰি 0/1। ইয়াত পি সমান 0, কিউ সমান 1। গতিকে মই কৈ দিছিলো যে গোটেইবিলাক সংখ্যাৰ লগত এক পূৰণ, এক হৰণ আৰু এক ঘাত থাকে। গতিকে ক'ব পাৰো আমি এইটো এটা মানে 0ৰ লগত তেনেহ'লে এক হৰণ আছে, এক হৰণ থাকিলে তেনে এনেদৰে লিখিব পাৰি আমি। এনেদৰে লিখিলে তেনে কি হ'ব, পি সমান 0 আৰু কিউ সমান 1। গতিকে এইটো আমি ক'ব পাৰি সঁচা বা শূন্যটো পৰিমেয় সংখ্যা হয়। শূন্যটো পৰিমেয় সংখ্যা হয়। ইয়াক আমি পি বাই কিউৰ আৰ্হিত
প্ৰকাশ কৰিব পাৰো য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0 চাবা ইয়াত কি কিছু শূন্যটো পৰিমেয় সংখ্যা হয় ইয়াক আমি পি বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰো য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0 এতিয়া আছে আমাৰ 4ৰ 1 চাবা 4ত কি কৈছে তলৰ উক্তি সমূহ সঁচা নে মিছা লিখা উত্তৰ সমূহৰ সমৰ্থত যুক্তি উল্লেখ কৰিবা কি কৈছে তলৰ উক্তি সমূহ সঁচা নে মিছা লিখা উত্তৰ সমূহৰ সমৰ্থত যুক্তি উল্লেখ কৰিবা তাৰমানে কৈছে ইয়াত সঁচা নে মিছা লিখিব কৈছে আৰু উত্তৰটো কাৰণ দৰ্শাব লাগে আমাৰ এটো কেনেকৈ সঁচা হল এনেকৈ চাবা 1 নম্বৰটো কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা ভালকৈ বুজিব লাগে কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা ইয়াত কৈছে যে সকলোবিলাক স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা মই আগতে বুজাই দিছিলো স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাবিলাক এতে মই বুজাই দিম কোনবিলাক স্বাভাৱিক সংখ্যা চাবা স্বাভাৱিক সংখ্যাবিলাক ইয়াক ডবল আকাৰে বুজোৱা হয় ইয়াক 0ৰ পৰা লোৱা হয় এনেকৈ বাঢ়ি যায় আৰু যিবিলাক আমাৰ স্বাভাৱিক সংখ্যা আছে তাক এনৰ দ্বাৰা প্ৰকাশ কৰা হয় ইয়াক 1ৰ পৰা লোৱা হয় 1 2 3 4 ডট ডট বহুতো আছে অসীমলৈ যাব ইয়াত এনেকৈ 1 2 3 4 5 6 আৰু ইয়াত 1 2 0 1 2 3 4 5 6 আৰু 1 2 3 4 5 6 এনেকৈ বহুতো আছে হাজাৰ হাজাৰ কৰোৰ চাবা কি কৈছে যে সকলোবিলাক স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা চাবা ইয়াত কি কৈছে 4 এটা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা না স্বাভাৱিক সংখ্যা এটো এটা পূৰ্ণ সংখ্যা 3 এটা স্বাভাৱিক সংখ্যা এটো এটা পূৰ্ণ সংখ্যা 2 এটা স্বাভাৱিক সংখ্যা এটো এটা পূৰ্ণ সংখ্যা 1 এটা স্বাভাৱিক সংখ্যা এটো এটা পূৰ্ণ সংখ্যা 4 এটা স্বাভাৱিক সংখ্যা এটো এটা পূৰ্ণ সংখ্যা 3 এটা স্বাভাৱিক সংখ্যা এটো এটা পূৰ্ণ সংখ্যা 2 এটা স্বাভাৱিক সংখ্যা এটো এটা পূৰ্ণ সংখ্যা 1 এটা স্বাভাৱিক সংখ্যা এটো এটা পূৰ্ণ সংখ্যা দেখা গ'ল যে ইয়াৰ গোটেইবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰতে আছে এটা কি দেখা গ'ল গোটেইবিলাক স্বাভাৱিক সংখ্যা আমাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত আছে গতিকে কিন্তু এনসারটো সঁচা কাৰণ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত আটাইবোৰ স্বাভাৱিক সংখ্যা আছে সোমাই আছে পূৰ্ণ সংখ্যাৰ অন্তৰ্গত মানে ভিতৰত আটাইবোৰ স্বাভাৱিক সংখ্যা সোমাই আছে চাবা এতিয়া 2 নম্বৰটো কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা ভালকৈ বুজিব লাগে কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা কৈছে ইয়াত সকলোবিলাক অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা
কি কৈছে সকলোবিলাক অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা গতিকে আনসাৰটো আমি আগতে পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যাবিলাক ৰিজাই চোৱা প্ৰথমে কি কৈছে অখণ্ড সংখ্যা মানে অখণ্ড সংখ্যাবিলাক আমি কেনেদৰে লিখিম জেঠৰ দ্বাৰা লিখা হয় ইয়াক আগতে বুজাই দিছিলো এনেকৈ লিখিব পাৰি আমি -3 -4 -2 মাইনাস এনেকৈ বহুতো আছে মানে মাইনাস আৰু প্লাস লৈ সংখ্যাবিলাক গোটেইবিলাক হৈ গৈছে আমাৰ অখণ্ড সংখ্যা চাবা অখণ্ড সংখ্যাবিলাক কেনেদৰে লিখিব পাৰি -1 -2 এনেদৰে লিখিব পাৰি -1 -2 -3 এনেদৰে লিখিব পাৰি মানে মাইনাস আৰু প্লাস লৈ গঠিত সকলোবিলাক সংখ্যা হৈছে আমাৰ অখণ্ড সংখ্যা এতিয়া চাবা আমাৰ পূৰ্ণ সংখ্যাবিলাক ইয়াক w ৰে বুজোৱা হয় আৰু ইয়াক 0 ৰ পৰা লোৱা হয় 0 1 2 3 4 এনেকৈ বাঢ়ি যায় চাবা কি কৈছে যেন সকলোবিলাক অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা সকলোবিলাক অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা ইয়াত চাবা 3 এটা অখণ্ড সংখ্যা ইয়াত এটো এটা পূৰ্ণ সংখ্যা 4 এটা অখণ্ড সংখ্যা এটো এটা পূৰ্ণ সংখ্যা 2 এটা অখণ্ড সংখ্যা এটো এটা পূৰ্ণ সংখ্যা কিন্তু -2 এটা অখণ্ড সংখ্যা কিন্তু এটো পূৰ্ণ সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত মানে ভিতৰত কোনো মাইনাস থকা সংখ্যা নাই পূৰ্ণ সংখ্যাৰ অন্তৰ্গত কোনো মাইনাস থকা সংখ্যা নাই গতিকে এটো আমি লিখিব পাৰি মিছা কাৰণ -4 এটা অখণ্ড সংখ্যা কিন্তু এটো পূৰ্ণ সংখ্যা নহয় মিছা কাৰণ -4 এটা অখণ্ড সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় এতিয়া চাবা 3 নম্বৰটো প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা কি কৈছে ভালকে বুজিব লাগে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা কি কৈছে সকলোবিলাক পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা মই আগতে বুজাই দিছিলো পৰিমেয় সংখ্যাবিলাক আৰু পূৰ্ণ সংখ্যাবিলাক এতিয়া বুজাই দিম চাবা কোনবিলাক আমাৰ পৰিমেয় সংখ্যা আৰু কোনবিলাক আমাৰ পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যাবিলাক হৈছে p y q আহৃত কৰা সকলোবিলাক সংখ্যা হৈছে আমাৰ পৰিমেয় সংখ্যা আৰু পূৰ্ণ সংখ্যাবিলাক হৈছে এনৰ দ্বাৰা পূৰ্ণ সংখ্যাবিলাক হৈছে w আকাৰে প্ৰকাশ কৰা হয় ইয়াক 0 ৰ পৰা লোৱা হয় 0 1 2 3 এনেকৈ বাঢ়ি যায় চাবা ইয়াত কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা গতি কৈছে সকলো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা চাবা 0 টো এটা পৰিমেয় সংখ্যা কাৰণ 0 ক আমি এনেদৰে লিখিব পাৰি 1 এটা পৰিমেয় সংখ্যা ইয়াক আমি এনেকৈ লিখিব পাৰি 1/1 2 এটা পৰিমেয় সংখ্যা ইয়াক এনেদৰে লিখিব পাৰি কিন্তু চাবা 3/2 এটা পৰিমেয় সংখ্যা কাৰণ ইয়াত p সমান 3 আৰু q সমান কিমান 2 গতিকে এটো এটা অখণ্ড সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় মই আগতে কৈ দিছো পূৰ্ণ সংখ্যাবিলাক আৰু অখণ্ড সংখ্যাৰ লগত কি এক হৰণ থাকে কিন্তু দুই হৰণ নাথাকে কোনো সংখ্যাৰ লগত মানে সকলোবিলাক সংখ্যাৰ লগত এক হৰণ থাকে এক ঘাত থাকে আৰু এক পূৰণ থাকে কিন্তু এনেদৰে নাই যে সকলোবিলাক সংখ্যাৰ লগত দুই হৰণ দুই পূৰণ আৰু দুই ঘাত সকলোবিলাক সংখ্যাৰ লগত এক পূৰণ হে এক হৰণ আৰু এক ঘাত হে থাকে গতিকে ইয়াত এটো এটা পৰিমেয় কাৰণ ইয়াত p সমান 3 আৰু q সমান 2 গতিকে এটোৰ হৰ কিমান 2 গতিকে এটো এটা পূৰ্ণ সংখ্যা নহয় চাবা ভালকৈ বুজিব পূৰ্ণ সংখ্যাত কি এনে ধৰণৰ সংখ্যা আছে নি 3/2 4/5 6/7 এনে ধৰণৰ সংখ্যা আছে নেকি পূৰ্ণ সংখ্যা নাই পূৰ্ণ সংখ্যাৰ বিলাক এনে ধৰণৰ সিরিয়াল
0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এনে ধৰণৰ যিবিলাক সংখ্যা আছে গোটেইবিলাক হৈছে আমাৰ পূৰ্ণ সংখ্যা গতিকে এনসারটো আমি লিখিব পাৰো মিছা কাৰণ 3/2 এটা পৰিমাণ সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় মিছা কাৰণ 3/2 এটা পরিমেয় সংখ্যা কিন্তু পূর্ণ সংখ্যা নহয় এতিয়া আছে আমাৰ 1.2 টুৰ 1 নম্বৰটো চোৱা 1 কি কৈছে তলৰ উক্তিবিলাক সত্য নে অসত্য লিখা উল্লেখ কৰা তোমাৰ উত্তৰ যথাৰ্থত প্ৰতিপন্ন কৰা মানে কৈছে ইয়াত সঁচা নে মিছা লিখিব লাগে তাৰ পিছত তোমাৰ উত্তৰ যিবিলাক আছে সেইবিলাকৰ কাৰণ দৰ্শাব লাগে ঠিক আছে এই আগৰ দৰে চাবা কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা ইয়াত আছে কি বাস্তৱ সংখ্যা আৰু পৰিমেয় সংখ্যা তুমি আমি ইয়াৰ আগতে বুজাই দিয়া নাই বাস্তৱ সংখ্যাবিলাক এতিয়া বুজাই দিম বাস্তৱ সংখ্যা কোনবিলাক মনত ৰাখিবা আমাৰ পৃথিৱীৰ ভিতৰত যিবিলাক সংখ্যা আছে গোটেইবিলাক হৈছে আমাৰ বাস্তৱ সংখ্যা পৃথিৱীৰ ভিতৰত যিবিলাক সংখ্যা আছে গোটেইবিলাক সংখ্যা হৈছে আমাৰ বাস্তৱ সংখ্যা মনত ৰাখিবা এইটো মানে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা পাই মাই পূৰ্ণ সংখ্যা যিবিলাক সংখ্যা আছে গোটেইখিনি হৈছে আমাৰ এটা গোটেইখিনি সংখ্যা আমাৰ বাস্তৱ সংখ্যা মানে বাস্তৱ জগতত যিবিলাক সংখ্যা আছে গোটেইবিলাক সংখ্যা হৈছে আমাৰ বাস্তৱ সংখ্যা মনত ৰাখিবা গতিকে কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা এটো সঁচা হ'ব কাৰণ বাস্তৱ সংখ্যা অন্তৰ্গত সকলোবিলাক পৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যা আছে পূৰ্ণ সংখ্যা আছে যুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যা আছে সকলোবিলাক আছে গতিকে এনসারটো আমাৰ ক'ব পাৰি সঁচা বা সত্য সত্য কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত মানে অন্তৰ্গত সংখ্যাৰ অন্তর্গত সকলোবোৰ পৰিমেয় সংখ্যা আছে এতিয়া চাবা 2 নম্বৰটো কি কৈছে সংখ্যাঘাত প্ৰতিটো বিন্দুৱে √m ৰ আৰ্হিৰ যত m এটা স্বাভাৱিক সংখ্যা ইয়াত কি কৈছে সংখ্যাঘাত সকলোবিলাক যিবিলাক বিন্দু আছে আমাৰ গোটেইবিলাক বলে √m ৰ আৰ্হিৰ যত m এটা স্বাভাৱিক সংখ্যা চাবা ইয়াত অলপ বুজাই দি আছো মই যিবিলাক সংখ্যা আমাৰ ধনাত্মক সংখ্যা আছে গোটেইবিলাক সংখ্যা আছে আমাৰ m ৰ আৰ্হিত কিন্তু যিবিলাক আমাৰ ঋণাত্মক সংখ্যা আছে এটা সংখ্যা m ৰ আৰ্হিত নহয় কাৰণ যদি আমি 2 আমি এনেকৈ লিখিব পাৰো √2 মানে এটো m ৰ আৰ্হিত হ'ব কাৰণ এনেকৈ তাৰমানে m ৰ আৰ্হিত হৈছে এটো ঠিক একেদৰে 3 কা আমি এনেদৰে লিখিব পাৰি 3 আৰু এটো m ৰ আৰ্হিত হৈছে কিন্তু -4 এটা অখণ্ড সংখ্যা বা বাস্তৱ সংখ্যা যিবিলাক সংখ্যা ইয়াক আমি এনেকৈ লিখিব নোৱাৰি
বা এইটো এনে ধৰণৰ আৰ্হি হ'ব আৰু ইয়াত কি কৈছে গোটেইবিলাক সংখ্যা হৈছে এই m ৰ আৰ্হিত আৰু ইয়াত দেখা গ'ল যে -4 টো কেনে ধৰণৰ আৰ্হিত হয় -m ৰ আৰ্হিত হয় গতিকে এইটো ক'ব পাৰি মিছা মিছা বা অসত্য কাৰণ -4 বিন্দু সংখ্যা এনেদৰে লিখিব সংখ্যা ৰেখাত -4 বিন্দুটো ৰোড হবা m ৰ আৰ্হিত নাই য'ত m এটা অখণ্ড সংখ্যা এতিয়া চাবা 3 নম্বৰটো কি কৈছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা কি কৈছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা ইয়াত কৈছে যে সকলোবিলাক বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা হৈছে এটো মই আগতে বুজাই দিছিলো যে বাস্তৱ সংখ্যাত সকলোবিলাক সংখ্যা আছে পৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যা আছে আমাৰ যিমান সংখ্যা আছে গোটেইখিনি সংখ্যা আমাৰ বাস্তৱ সংখ্যাত আছে আৰু ইয়াত কৈছে যে সকলোবিলাক যিবিলাক সংখ্যা আছে গোটেইবিলাক সংখ্যা মানে কি কৈছে অপৰিমেয় সংখ্যা এটো মিছা কাৰণ বাস্তৱ সংখ্যাৰ অন্তৰ্গত পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰে গঠিত গতিকে বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যা আছে ইয়াত কৈছে না সকলোবিলাক বলে অপৰিমেয় সংখ্যা আছে গতিকে এনসারটো ক'ব পাৰি আমি মিছা মিছা বা অসত্য দিব পাৰি অসত্য কারণ বাস্তব সংখ্যাত পৰিমেয় আৰু অপৰিমেয় সংখ্যা আছে এতিয়া চাবা 2 নম্বৰটো কি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় যদি নহয় তেনেহলে এটা উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা কি কৈছে সকলোবিলাক অখণ্ড সংখ্যাৰে যাৰ বৰ্গমূল মানে ৰোড বা যদি থাকে তেনেহলে কি হ'ব এটো এটা অপৰিমেয় সংখ্যা হ'ব বুলি ইয়াত কৈছে চাবা সকলোবিলাক কৈছে যদি ৰোড 2 এটা অখণ্ড সংখ্যা ইয়াৰ বৰ্গমূল কিমান হ'ব ৰোড বা 2 হ'ব চাবা 3 এটা অখণ্ড সংখ্যা ইয়াৰ বৰ্গমূল কিমান হ'ব 3 কিন্তু 4 এটা অখণ্ড সংখ্যা 4 এর বর্গমূল কেনে হ'ব আমি 4 কে নিদরে লিখিব পারি 2 স্কয়ার মনত রাখিবা তো 4 কা মেনে ধরে লিখিব পারি গতিকে স্কয়ারে আর 2 কাটিল তেনেহলে কিমান থাকিব 2 তাই কৈছে কি সকলোবিলাক সংখ্যা মানে অখণ্ড সংখ্যা বা সকলোবিলাক অখণ্ড সংখ্যা এটা বলে কি কৈছে আৰু ইয়াত
সকলোবিলাক ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে তাৰ সকলোবিলাক ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় ইয়াত বৰ্গমূল দেখা গ'ল যে 4 এটা অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা ইয়াৰ বৰ্গমূল পৰিমেয় সংখ্যা ওলাইছে ঠিক একেদৰে বহুত সংখ্যা আছে আমাৰ এনে ধৰণৰ পৰিমেয় সংখ্যা ওলাব যেদৰে 9 ক আমি এনেদৰে লিখিব পাৰিম 9 ৰ বৰ্গমূল তাহলে কিমান হ'ব 3 3 গুণ 9 মানে 3 স্কয়ার গতিকে স্কয়ার আৰু 3ত কাটা গ'ল তেনেহলে কিমান থাকিব 3 গতিকে এটো এটা পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা গতিকে আনসারটো আমি কব পাৰো মিছা কারণ বা উদাহরণ দিব পারা কারণ √9 সমান সমান 3 যেটো এটা পরিমেয় সংখ্যা